এই তিনিটা কাম নকৰিলে নাপাব আপুনি গেছৰ সাবসিডি। হয়, 30 জুনৰ ভিতৰত এই কাম কৰাটো আপোনালোকৰ কাৰণে বাধ্যতামূলক, অন্যথা সম্পূৰ্ণ বন্ধ হৈ পৰিব গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। LPG গ্ৰাহকসকলৰ বাবে আহি পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ। 30 জুনৰ ভিতৰত কৰি লওক এইকেইটা জৰুৰী কাম, অন্যথা সন্মুখীন হ'ব পাৰে ডাঙৰ সমস্যাৰ। বেংক একাউণ্টলৈ অহা গেছৰ ৰাজ সাহায্য হ'ব পাৰে বন্ধ। সকলো LPG গ্ৰাহকৰ বাবে eKYC কৰাটো বাধ্যতামূলক। অনলাইন অফলাইন দুয়োটা প্ৰক্ৰিয়াৰ মাজেৰে কৰিব পাৰিব আপুনি KYC। LPG পাছবুক, আধাৰ কাৰ্ড আৰু লিংক থকা মোবাইল নম্বৰটো লৈ গেছ এজেঞ্চিলৈ যাওক। তাত থকা বায়োমেট্ৰিক মেচিনত আঙুলি ছাপ দি eKYC ভেৰিফিকেশ্যন কৰিব পাৰিব। মোবাইল এপৰ জৰিয়তেও অনলাইন যোগেও আপুনি কৰিব পাৰিব eKYC। গেছ কোম্পানীৰ অফিচিয়েল মোবাইল এপ্লিকেশ্যনসমূহ ডাউনলোড কৰি লওক। ইয়াৰ বাবে আধাৰ ফেচ ID এপটোৰো প্ৰয়োজন হ'ব। eKYC কৰাৰ নামত কোনো অচিনাকি ব্যক্তি নিজৰ বেংক ডিটেইলছ OTP নিদিব। কোনো গোপন নম্বৰ শ্বেয়াৰ নকৰিব। এই কামটো কেৱল অফিচিয়েল এপ বা নিজৰ গেছ এজেঞ্চিলৈ গৈহে কৰিব। লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণক লৈ ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত কৃষকৰ একাউণ্টত সোমাব ধন। PM কিষাণক লৈ আহি গ'ল বিগ আপডেট। হয়, দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এই মুহূৰ্তত এটা ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব পাৰে চৰকাৰী ধন। PM কিষাণ নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এই জৰুৰী কামসমূহ। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট, লগতে আপোনাৰ মোবাইল নম্বৰ। হয়, আপোনাৰ আপডেট কৰক eKYC। KYC আপডেট নাথাকিলে জমা নহ'ব আপোনাৰ PM কিষাণ নিধিৰ 23 নং কিস্তিৰ ধন। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ মাজভাগত কৃষকৰ বাবে মুকলি হ'ব। শীঘ্ৰেই কৰক পঞ্জীয়ন। পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধন। কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া জানি লওক। প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ যাওক। হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰত যাওক। ইয়াৰ পিছত ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ বুটামটোত ক্লিক কৰক। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ কাৰ্ড নম্বৰটো সন্নিৱিষ্ট কৰক। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক। শেষত চাৰ্চ বুলি অপশ্যনটোত ক্লিক কৰক। কৰিলে আপোনাৰ আবেদন বৰ্তমান স্থিতি আপুনি দেখিবলৈ পাব। চাৰ্চত ক্লিক কৰাৰ লগে লগে আপুনি দেখিব পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব, আৰু সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট/ষ্টেট বুলি আহিব। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা ন' ইয়ৰ ষ্টেটাছ নামৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইল নম্বৰত অহা OTPৰ প্ৰয়োজন হ'ব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত সোমাব ধন।